নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক সকলোকে জনাই দিয়া হ'ব যিসকলে আপোনালোকে এছএছ এক্সাম দিছিলে আৰু আপোনালোকক কোৱা হৈছিলে যে 17 এপ্ৰিল তাৰিখে আপোনালোকক ৰিজাল্ট দিব বুলি কৈছিলে। বহুতো আপোনালোকৰ ফেক টুইট বা কিছুমানে ষ্টেটাছ লগাইছে, কিছুমানে বোৱা বাতৰি বা বহুতে কৈ আছে যে 17 এপ্ৰিল তাৰিখে আপোনালোকক এছএছৰ যিটো ফাইনেল এক্সামৰ যিটো ৰিজাল্ট আছে সেই ৰিজাল্টটো আপোনালোকক ঘোষণা কৰা হ'ব। গতিকে এইটো কিন্তু আপোনালোক সকলোৱে গমেই পাইছে যে এইটো টোটেলি কিন্তু আপোনালোকৰ ফেক আছিলে আৰু ইতিমধ্যে কিন্তু সেই ফেক মানে বাতৰিবোৰ চাই চৰকাৰৰ তৰফৰ পৰা কিন্তু আপোনালোকক জাননী দিয়া হৈছে যে আপোনালোকক মানে কিমান তাৰিখে আপোনালোকক মানে মানে আপোনালোকৰ যিটো ৰিজাল্ট আছে ৰিজাল্টটো কিমান তাৰিখে আপোনালোকক দিয়া হ'ব বা কোনসকল ছাত্ৰ আৰু ছাত্ৰীয়ে আপোনালোকে যিসকলে মানে ধৰি লওক আপোনালোকে বহুতো ছাত্ৰ আৰু ছাত্ৰীসকলে কিন্তু আপোনালোকে কনফিউজন হৈ গৈছিলে যে আজি 17 এপ্ৰিল আজি মানে ৰিজাল্টটো দিবনে নাই। বহুতে কিন্তু আপোনালোকে এনেকুৱা কিন্তু মানে বহুতে মানে আপোনালোকে কনফিউজন হৈ গৈছিলে যে আজি ৰিজাল্ট দিব নে কালি দিব, 17 এপ্ৰিল তাৰিখে দিব বুলি কৈছিলে। সেই ইয়াৰ ওপৰত ভিত্তি কৰি কিন্তু চৰকাৰৰ তৰফৰ পৰা আপোনালোকক এখন নটিফিকেশ্যন জাৰি কৰিছে, যিটো নেকি আপোনালোকৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ তৰফৰ পৰা আপোনালোকৰ যিটো নটিফিকেশ্যন এই নটিফিকেশ্যনটো দিয়া হৈছে আৰু এই নটিফিকেশ্যন ডাইৰেক্টলি কিন্তু উল্লেখ কৰা আছে যে আপোনালোকক মানে কিমান তাৰিখে আপোনালোকৰ মানে যিটো ৰিজাল্ট আছে ৰিজাল্টটো আপোনালোকে কেতিয়া দিব। আৰু ইয়াত আপোনালোকে চাব পাৰিছে যে যিটো আপোনালোকৰ সন্মুখত চাব মানে যিটো আপোনালোকৰ সন্মুখত নটিফিকেশ্যনটো ওলাই মই দেখুৱাই দিছোঁ যে ইয়াত নটিফিকেশ্যন ডাইৰেক্টলি ওলাই আছে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 2 আৰু ইয়াত লিখা আছে বামুণী মৈদাম গুৱাহাটী 781021 আৰু ইয়াত আপোনালোকৰ মানে তাৰিখটো কিন্তু মোৰ হিচাপত মানে এই যিটো নটিফিকেশ্যন ওলাইছে এই মোৰ হিচাপত কিন্তু এই নটিফিকেশ্যনটো 17 এপ্ৰিলৰ আগতে দিবলগীয়া হৈছিল। মানে চৰকাৰৰ তৰফৰ পৰা কিন্তু এইটো লেট কৰিছে কিয় নাজানো। যোৱাকালি ৰাতি কিন্তু এই মানে যিটো নটিফিকেশ্যন আছে নটিফিকেশ্যনটো আপোনালোকক জাৰি কৰা হৈছে, কিন্তু বহুতে কিন্তু এইটো গম পোৱা নাছিল। সেইকাৰণে মই ভাবিছোঁ যে ভিডিঅ'টো বনাই আপোনালোকক জনাই দিওঁ বা দেখুৱাই দিওঁ যে ইয়াত কোৱা হৈছে যে আপোনালোকৰ মানে যিসকল ষ্টুডেণ্ট আছে ষ্টুডেণ্টসকলে কিন্তু আপোনালোকৰ এছএছ যিটো ফাইনেলৰ এক্সাম দিছে আপোনালোকে, তো এই ফাইনেলৰ এক্সামটো আপোনালোকৰ ইয়াত কি কোৱা হৈছে, দিছ ইজ টু ইনফৰ্ম অল কনক্ৰেট ষ্টুডেণ্টছ এণ্ড ষ্টেক হোল্ডাৰ্ছ ডেট দি এছএছ ফাইনেল ইয়াৰ ৰিজাল্ট 2026 উইল বি এনাউন্স আফটাৰ 21 এপ্ৰিল 2026। ইয়াত কোৱা হৈছে যে সকলো ছাত্ৰ আৰু ছাত্ৰীক বা যিসকল আপোনালোকে অভিভাৱক আছে সেইসকলক কোৱা হৈছে যে আপোনালোকে 21 এপ্ৰিলৰ পিছতহে আপোনালোকে মানে যিটো এছএছ যিটো ফাইনেল এক্সামৰ ৰিজাল্ট আছে এই ৰিজাল্টটো কিন্তু আপোনালোকৰ 21 তাৰিখৰ পিছত দিয়া হ'ব। আৰু ইয়াত কোৱা হৈছে যিসকলে আপোনালোকে ভুৱা তথ্য আপোনালোকে ফল্ছ এণ্ড মিছলিডিং আপোনালোকে 17 এপ্ৰিলত দিব বুলি কৈছিলে, এইটো কিন্তু একদম ডাইৰেক্ট মিছা কথা, 100% মিছা কথা। আৰু আপোনালোকে চাগে নিশ্চয় গমেই পাইছে এতিয়া কিন্তু আপোনালোকৰ 17 এপ্ৰিলটো আজি চলি আছে, 17 এপ্ৰিলটো আপোনালোকৰ পাৰ হৈ গৈছে, আজিৰ ৰিজাল্টটো দিয়া নাই। বহুতে কিন্তু ফেক নিউজ এটি মানে ওলাইছিলে। ইয়াত কোৱা হৈছে যে আপোনালোকে কিন্তু 21 এপ্ৰিলৰ পিছত কিন্তু আপোনালোকে যিটো ৰিজাল্ট আছে ৰিজাল্টখন আপোনালোকে লাভ কৰিব পাৰিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। আৰু ইয়াৰ বিষয়ত কোৱা হৈছে যে ইয়াৰ বিষয়ত আপোনালোকে ভাল নিউজ চেনেলত বা আপোনালোকে ভাল হেৰিৰ লগত আপোনালোকে কণ্টেক্ট কৰিব আৰু তাৰপিছত আপোনালোকৰ পৰৱৰ্তী যিটো আপডেট আছে 21 এপ্ৰিলৰ পিছত দিব বুলি কৈছিলে, কিন্তু 21 এপ্ৰিলৰ পিছত কোনটো তাৰিখত আপোনালোকক ৰিজাল্টটো দিয়া হ'ব কিন্তু সেইটো ঘোষণা কৰা নাই এতিয়ালৈকে। যেতিয়াই নেকি আপোনালোকে মানে যিটো 21 এপ্ৰিল আছে 21 এপ্ৰিলটো পাৰ হোৱাৰ পিছতে আপোনালোকে কেতিয়াবা আপোনালোকৰ ৰিজাল্টটো দিব পাৰে। যদি আপোনালোকে সেইটো জানিবলগীয়া হয় বা আপোনালোকৰ বহুত দৰকাৰী হয় তেন্তে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আপোনালোকক কুইকলি অৰ্থাৎ আপোনালোকৰ অতি সোনকালে আপোনালোকক মানে যিটো ৰিজাল্টৰ ডেট আছে বা ৰিজাল্টটো আপোনালোকে কেনেকৈ চেক কৰিব পাৰি মই আপোনালোকক দেখুৱাই দিম। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।